নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি সামৰি লৈ আহিছোঁ আমাৰ বিশেষ বুলেটিন। মৰাণ কাউন্সিলত কেৱল মৰাণ মানুহে ভোট দিব, ঠিক তেনেদৰে মটক কাউন্সিলত কেৱল মটক মানুহে ভোট দিব পাৰিব। আলোচনাৰ অন্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এই মাহৰ কোনোবা এখন কেবিনেটত অনুমোদন হ'ব। প্ৰতিটো সম্প্ৰদায়ৰ মাজত বুজাবুজি অব্যাহত ৰখাটো আটাইতকৈ প্ৰয়োজনীয়। গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। ভঙাগড় চিলাৰায় পথত সংঘটিত হৈছে এক ঘটনা। নিজৰ ঘৰতে ৰহস্যজনক মৃত্যু 21 বছৰীয়া ইপ্সিতা দাসৰ। প্ৰেমৰ বাবে মানসিক নিৰ্যাতনৰ বলি হৈ এই কাৰ্য কৰাৰ সন্দেহ পৰিয়ালৰ। চিন্তু কলিতা নামৰ এগৰাকী যুৱকৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ। ইপ্সিতাৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত অন্য যুৱতীৰ সৈতে বিয়া ঠিক কৰিছিল চিন্তুৱে। মানসিকভাৱে ভাগি পৰি চৰমপন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ। ধুবুৰীত অব্যাহত প্ৰশাসনৰ উচ্ছেদ। চতুৰ্থ দিনাও চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। এফালৰ পৰা পদপথৰ দোকানসমূহ উচ্ছেদ কৰিছে প্ৰশাসনে। দোকানীসকলৰ মাজত হাহাকাৰ। ধুবুৰী আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দুখনকৈ পাৰঘাটৰ লগতে যোগমায়া পাৰঘাটত উচ্ছেদ। প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়তে নিজে নিজে দোকান ভাঙি দিয়ে ব্যৱসায়ীসকলে। একেটা ৰাস্তাকে তিনিবাৰ দেখাই টকা খাইছে অজিত কুমাৰ ভূঞাই, কিন্তু ৰাস্তাত তিনিটা শিলো পৰা নাই। আমি ৰাস্তা হলে ভাল পাওঁ, তেওঁৰ লগত আমাৰ কোনো শত্ৰুতা নাই, তেওঁক আমি সন্মান কৰোঁ, কিন্তু তেওঁৰ নিচিনা ব্যক্তি এজনে যে ইমান গৰ্হিত কাম কৰিব ভবা নাছিলো। গাঁৱৰ মানুহৰ নামত অহা পইচা হৰলুকি কৰি অসমৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰিলে ভূঞাই। কোনো সাংসদ বা বিধায়কে এটা চপৰা নপৰাকৈ 2-4 কোটি টকা খোৱাৰ ৰেকৰ্ড নাই, তেওঁ ৰেকৰ্ড কৰি দিলে। তাৰ উচিত শাস্তি অজিত কুমাৰ ভূঞাই পাব লাগিব। সাংসদ অজিত কুমাৰ ভূঞাক তীব্ৰ কটাক্ষ বিধায়ক ভৱেশ কলিতাৰ। এইবাৰ যুঁজ এখন হ'ব। খিলঞ্জীয়াৰ মাটি বিক্ৰী কৰিব বিচাৰিছে চৰকাৰে। উদ্যোগৰ বাবে যদি মাটি লাগে তেন্তে বিজেপিৰ মন্ত্ৰী আৰু পৰিয়ালৰ মাটি দান কৰিব লাগে। বাছবাৰী আৰু উমৰাংচুত থকা জনজাতি লোকসকলৰ মাটি দুৰ্নীতিৰে অধিগ্ৰহণ কৰিছে চৰকাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল APCCৰ সভাপতি গৌৰৱ গগৈ। মহানগৰীৰ পুৰণা বস্তিৰ ৰংপুৰ পথত নৃশংস হত্যাকাণ্ড। চাইৰা চুলতানা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক হত্যা। শিলৰ ডবত পুতি থোৱা মৃতদেহ উদ্ধাৰ আৰক্ষীৰ। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত পলাশবাৰীত এগৰাকী জোনাবক গ্ৰেপ্তাৰ। তথাকথিত ইউটিউবাৰ ৰব্বানী স্বয়ম নিৰুদ্দেশ। সোমবাৰে দিছপুৰ থানাত হাজিৰৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা পলাতক ৰব্বানী স্বয়ম। সোমবাৰে থানাত হাজিৰ নোহোৱাত নিশা ৰব্বানীক বিচাৰি অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। ভাড়া ঘৰত তলা লগাই পলায়ন ৰব্বানী স্বয়মৰ। উল্লেখ্য যে দেওবাৰে আমৰ বাবে 6 মাইলত 2 ব্যৱসায়িক চুৰিকাঘাত কৰিছিল ৰব্বানী স্বয়মে। ইৰাণত হ'ব ভয়াৱহ আক্ৰমণ। ইজৰাইলে ইৰাণৰ ওপৰত কৰিব আক্ৰমণ। ডনাল্ড ট্ৰাম্পৰ এক্স পোষ্টক লৈ বিশ্বজুৰি চাঞ্চল্য। ইৰাণ আৰু তেহৰাণ ত্যাগৰ পৰামৰ্শ ট্ৰাম্পৰ। সকলোকে শীঘ্ৰেই ইৰাণ আৰু তেহৰাণ এৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ। G7 শীৰ্ষ সন্মিলনৰ বাবে কানাডাত উপস্থিত মোদী। শক্তি সুৰক্ষা প্ৰযুক্তিৰ লগতে উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত হ'ব আলোচনা। কানাডাত মিলিত বিশ্বৰ শীৰ্ষ নেতা। ইৰাণৰ হাতত থাকিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ। ইজৰাইল ইৰাণৰ যুদ্ধ চলি থকাৰ মাজতে G7 দেশৰ নেতাৰ দাবী। অঞ্চলটোত শত্ৰু হ্ৰাস কৰাৰ আহ্বান জনাইছে G7 দেশৰ নেতাই। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.